নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু আজি আমি এটা বিষয় লৈ আলোচনা কৰিব আগবাঢ়িছো বিষয়টো হৈছে কি আমাৰ সাবকনসিয়াস মাইন্ডটো এনেকুৱা এটা বস্তু যিটো বস্তুক আমি কেনেকৈ কন্ট্ৰোল কৰি ৰাখিব পাৰোঁ এইটো আমাৰ নিজৰ কথা আমাৰ প্ৰত্যেকটো বস্তু আমাৰ অটোমেটিক্যালি আমাৰ বস্তুবিলাক আহি যায় তে সেই বস্তুটোক আমি নিজকে সেইখিনিৰ পৰা আঁতৰাই ৰাখি নিজৰ জীৱনৰ লক্ষ্যৰ যিটো পথ আছে সেই পথটোলৈ আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ সেইটো কিন্তু আমাৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য হ'ব লাগে আমাৰ সাবকনসিয়াস মাইন্ডটোৱে সদায় কি কৰে আমি যি কৰোঁ সেইটোকে তেওঁ ৰিপিট কৰে আমি সাবকনসিয়াস মাইন্ডত যদি কওঁ যে মোৰ এলাহ ভাৱটো জাগ্ৰত হৈছে দেখিব আপোনাৰ মাইন্ডটো সেই এটা কথাই কৈ থাকিব মই এতিয়া পঢ়িব নোৱাৰো মই এতিয়া এলেহুৱা মই অমুক মই তমুক তেনেকুৱা হাবি যাবি কিছুমান বস্তু দেখায় কথাটো কেনেকুৱা মই কোনটো কথা ক'ব বিচাৰি আছো কথাটো হৈছে কি আমি আমাৰ মনটোক আমি নিজে স্থিৰ কৰিব লাগিব আমি কেতিয়াও মনটোক আনৰ প্ৰশ্ৰয় দিব নালাগে মনক কেতিয়া আনে কন্ট্ৰোল কৰাটো আমি বিচাৰিব নালাগে মনটোক সদায় আমি কি কৰিব লাগিব আমি স্থিৰ কৰি ৰাখিব লাগিব কিহৰ কাৰণে জানেনে যে আমি কি কৰিব বিচাৰিছো মোৰ কি হ'বলৈ মন আছে মই কি পঢ়িবলৈ মন আছে যদি মোৰ পঢ়িবলৈ আছে মই এটা টপিক মই পঢ়িমেই যেনে কি নহওক কিন্তু আমাৰ সাবকনসিয়াস মাইন্ডে কি ক'ব তই যে দুপৰীয়া নহয় পঢ়িব নালাগে তো দুপৰীয়াখনটো মনতে নৰয় তই এতিয়া এটা লিখিবি কেনেকে তই অমুক কৰিবি কেনেকে তমুক কৰিবি কেনেকে এই যে বস্তুটো কেনেকে হয় জানানে আমি যে সদায় কৈ থাকো দুপৰীয়া সময়ত কেনেকে পঢ়িম ইমান গৰম ৰাতিপুৱা মই উঠিলে মোৰ মুখস্থই নহয় এইবোৰ কথাই আমাক কি কৰি থাকে সদায় ডিস্টার্ব কৰি থাকে আপুনি চাবচোন আপুনি ভাবি থকা সেই কথাবিলাক আপুনি নিগেটিভ পইণ্টলৈ লৈ যাওক আপুনি ভাবি আছে ৰাতিপুৱা মোক কেতিয়া মুখস্থ নহয় মুখস্থ কৰি চাওকচোন হৈছে নাই গম পাব মুখস্থ হ'বই আমি ভাবি লৈছো যে নহ'ব সো আমাৰ হোৱা নাছিলে কথাটো বুজি পাইছে দুপৰীয়া সময়ত পঢ়িব নোৱাৰো বুলি বহুতে কয় কিয় নোৱাৰিম একো অসুবিধা নাই কিয়া দুপৰীয়া এটা বস্তু ভালহে নিজৰ অঞ্চলতে পৰিৱেশ হৈ যায় হয় নাই এই কথাটো কেনেকুৱা আমি ভাবি লৈছো যে দুপৰীয়াখন পঢ়িলে মোৰ মনত নৰব আপুনি মনত নৰয় ঠিক আছে আপুনি এটা নতুন চেপ্টাৰ এটা পঢ়ক আপুনি মেথছ দুটামান উলিয়াই পেলাই কৰক তেনেকুৱাটো কৰিব পৰা যায় এইবোৰ কথা যদি আমি কৰি থাকিব পাৰো দেখিব আপুনি আগুৱাই যাব পাৰিছে আৰু আমাৰ সেই সাবকনসিয়াস মাইন্ডটোক আমি নিজে ষ্ট্ৰং কৰিব লাগিছে এটা এক্সাম্পল চাওকচোন সদায় আপুনি স্কুলৰ পৰা আহিলে সদায় ভাত খায় এইটো আপোনাৰ ডেইলি ৰুটিন ডেইলি আপুনি স্কুল যোৱাৰ পৰা বৰ্তমানলৈকে আপুনি সদায় চলি আছে তাৰপিছত স্কুলৰ পৰা যদি আপুনি 10টা বজাতো আহে আপোনাৰ ভোক লাগে লাগিলে আপুনি 2টা বজাতো আহক আপোনাৰ ভোক লাগে লাগিলে আপুনি 12টা বজাত আহক আপোনাৰ ভোক লাগে লাগিলে আপুনি কেতিয়াবা দেৰি হৈ পেলাই স্কুলৰ পৰা টিউচন কৰি সন্ধিয়া আহক আপোনাৰ তেতিয়াই ভোক লাগে মানে স্কুলৰ পৰা আহিলে আপোনাৰ ভোক লাগিবই এই বস্তুটো আমাৰ সৰু কালৰ পৰা আমাৰ ব্ৰেইনত সোমাই গ'ল বা আমাৰ অনুভূতিটো জাগ্ৰত হৈ থাকে সেই বস্তুটোৰ কাৰণে কি হৈ যায় জানে আমাৰ ভোক লাগে আহি পেলাই এইটো হৈছে সাবকনসিয়াস মাইন্ড মানে আমাৰ ব্ৰেইনে কৈ দিয়ে আমি যে কৈ থাকো মোক নপঢ়া মোক পঢ়া নহয় তে এই বস্তুটো কৈ থকাৰ কাৰণে আমি নোৱাৰো আপুনি এদিন আপুনি ট্ৰেকৰ পৰা আঁতৰি আহি চাওকচোন আপুনি ডেইলি নকৰা কাম কিছুমান কৰি পেলাই চাওকচোন সেইবুলি মই বেয়া কামৰ কথা কোৱা নাই মই কৈছো যে কি ৰাতিপুৱা সময়ত নপঢ়িলে মুখস্থ নোহোৱা কামটো আপুনি পঢ়ি চাওকচোন ভাটিবেলা পঢ়িলে আপোনাৰ মুখস্থ নোহোৱা কামটো আপুনি পঢ়ি চাওকচোন দেখিব সব সফল হৈছে ইমান চিন্তা কৰিবলগীয়া বিষয় নহয় আমি খালি কৰি যাব লাগে দেখিব কৰিলে সব সফল হ'বই তাত কোনো বিকল্প নাই ওকে আজি আমি আহো ক্লাস 10 ৰ যেটো মেইন চেপ্টাৰ বহুতে কয় ত্ৰিকোণমিতি বহুত টান ত্ৰিকোণমিতি হাবি যাবি এনেকুৱা অগ্ৰম কয় তো সেই ত্ৰিকোণমিতি চেপ্টাৰটো মই আজি কৰিবলৈ আগবাঢ়িছো আহক আমি ত্ৰিকোণমিতি চেপ্টাৰটোৰ মাজলৈ আগবাঢ়ো নমস্কাৰ আহক আজি আমি ক্লাস 10 ৰ যেটো ত্ৰিকোণমিতি চেপ্টাৰ আছে সেই ত্ৰিকোণমিতি চেপ্টাৰটোৰ আমি বেসিক কনসেপ্টখিনিৰ পৰা আমি গোটেই চেপ্টাৰটো কৰিবলৈ আমি আগবাঢ়িম আৰু ইতিমধ্যে বিভিন্ন চেপ্টাৰৰ আমি অলৰেডি আপলোড কৰিছো আমি ডেসক্ৰিপচনতে তাৰ লিংকসমূহ আছে আপোনালোকে চাই ল'ব পাৰিব এতিয়া হক ত্ৰিকোণমিতি বুলি ক'লে একচুয়ালি কথাটো কেনেকুৱা আমি ম্যাক্সিমামে ভয় খাই থাকো আচলতে ভয় খোৱাতকে আমি ম্যাথছটো কৰিবলৈ গ'লে বেছি সুবিধা হয় আমি চাওঁচোন বাৰু কিমানখিনি আমাৰ ভয় লগা এটা ম্যাথছ তাকে চাওঁ ওকে আসলে ভয় লগা কোনো কথা নাই আমি খালি কৰি যাব লাগে নিয়ম মতে কৰি গলে হৈ গল ওকে মেইন কথাটো হৈ গ'ল যে ত্ৰিকোণমিতি মানে কি হৈ গ'ল তিনটা কোণৰ মিতিৰালি তিনটা কোণৰ মিতিৰালি কি বস্তু চাব আৰু সেই ত্ৰিকোণমিতিটো অনলি কি হয় গৈ আমাৰ 90 ডিগ্ৰী এংগুলৰ কাৰণেহে ই প্ৰযোজ্য হয় ঠিক আছে এতিয়া কথাটো কেনেকুৱা কথাটো কি চাব যে এটা ত্ৰিভুজ মই ললো এটা ত্ৰিভুজ থাকক ত্ৰিভুজত কি থাকে আমাৰ লম্ব থাকে আমাৰ ভূমি থাকে আমাৰ কৰ্ণ থাকে
হয়নে তে এই লম্ব ভূমি কৰ্ণৰ এংগুলৰ লগত তাৰ ৰিলেচন কি আছে সেই ৰিলেচনটো কি হ'ব জানেনে sin থিটা cos থিটা বা tan থিটা এই তিনটা হল আমাৰ মেইন ৰেশিও আমি কেনেকৈ উলিয়াব লাগিব তাৰ ফৰ্মুলা কিছুমান আছে আমি এটা ফলো কৰিম এটা শৰ্ট ট্ৰিক্স এটা চাব এটো হৈছে চালকক ভূপতে লঘু কি কলো মই চালকক সা ল কক ভূ ক তে লঘু লঘু ঠিক আছে এটো হ'ব মেইন এটা লাইন মনত ৰাখিব একদম ইজি চালকক ভূকতে লঘু মনত ৰাখিব আৰু চাব সা মানে হৈছে কি জানেনে sin থিটা হয়তো থিটা মানে হৈছে কোনবা এটা এংগুলৰ ভ্যালু ওকে ল মানে হৈছে কি জানেনে যে চাওক ল মানে হৈছে কি লম্ব ওকে ক মানে হৈছে কৰ্ণ ওকে এটা আছে আমি লম্বক আমি ইংলিশত কি বুলি কম পারপেন্ডিকুলার বুলি কম কৰ্ণক আমি কি বুলি কম হাইপোটেনাস বুলি কম তা কি হ'ব এটা চাওকচোন এই বস্তুটো p/h বুজিলো নেক্সট আহি গল যে চাওক সা sin আহিলে ল লম্ব ক কৰ্ণ এই কটো মানে হৈছে কি জানেনে cos থিটা ওকে cos থিটা এটা cos থিটা কাৰণে চাওকচোন কি আছে ভূ আছে ভূ মানে কি হ'ব কয় ভূমি হৈ গল ক মানে হ'ব কিমান কৰ্ণ ঠিক আছে এসা ভূমিটোক আমি ইংলিশত কি বুলি কম বেস বুলি কম বেস মানে কি হ'ব কয় বি আৰু কৰ্ণ মানে কি হ'ব কয় হাইপোটেনাস মানে কি হ'ব কয় h বুজিলো তে ভূ গল ক গল হয় এ কি আছে কয় তে আছে তে মানে হৈছে কি জানানে tan থিটা ওকে এ tan থিটা মানে কি হ'ব কয় চাওকচোন কি আছে ল আছে মানে কি লম্ব ভূ আছে মানে কি ভূমি তে কি হ'ব কয় লম্ব বাই কি হ'ব কয় ভূমি তে কি হ'ব কয় এটো p/b বুজিলো তে এই তিনটা হৈছে আমাৰ কাৰণ আমাৰ মেইন ফৰ্মুলা এবাৰ কানেকশনটো চাই লৈছো ওকে sin থিটা cos থিটা আৰু tan থিটা পাই গলো এটা চাব এতিয়া মই এই tan থিটাটোৰ যেটো p/b আছে মই যেটো সেকশন p লগত যে মই h এ ডিভাইড কৰো b ক যদি মই h এ ডিভাইড কৰো মই একো ভুল লিখা নাই তো লিখা নাই চাওক মই দুইটাকে দুফালে h এ ডিভাইড কৰিছো ঠিক আছে এটা চাব এটা কি হ'ব গৈ সা p/h মানে কি আছিল p/h মানে sin থিটা হয় না কথাটো sin থিটা b/h মানে কি হ'ব cos থিটা তে কি হ'ব চাওকচোন sin থিটা বাই cos থিটা বুজিলো তে tan থিটা মানে কি আমি p/b ও লিখিব পাৰো নহলে আমি sin থিটা বাই cos থিটা আমি লিখিব পাৰো ওকে এটা চাব এটো হৈ গল sin থিটা এটা আনন্দ ৰেচিপ্ৰকাল আছে মানে উল্টাটো আছে এটো হৈছে cosec থিটা cosec থিটা ওকে তে cosec থিটা কি হৈ যায় গৈ ইয়াৰ উল্টাটো হয় তে কি হ'ব তেনে হলে h/p হ'ব ওকে cos ৰ উল্টাটো হৈছে কিমান sec থিটা কি হ'ব তেনে হলে h/b হ'ব ওকে তে tan ৰ উল্টাটো হৈছে কি জানেনে cot থিটা তে কি হ'ব গৈ b/p হ'ব cos থিটা বাই sin থিটা ওকে তে এইটো হৈ গল আমাৰ ৰেশিও কেনেকৈ হ'ব গৈ sin থিটা মানে p/h cosec থিটা মানে h/b উল্টাটো cos থিটা মানে হৈছে b/h sec থিটা মানে হৈছে h/b tan থিটা মানে হৈছে p/b cot থিটা মানে হৈছে b/p মানে উল্টাটো তে sin থিটা বাই cos থিটা হলে কি হ'ব cos থিটা বাই sin থিটা হ'ব হয়তো এটা চাব এটা এটা কথা sin থিটা ডট cosec থিটা ইকুৱেল কি হ'ব গৈ চাওকচোন যদি মই মাল্টিপ্লাই কৰিবলৈ যাওঁ p/h ডট h/p কি হ'ব কাটা গৈ পেলাই কি হ'ব 1 ওলাই যাব হয়নে কথাটো মই ডাইৰেক্ট লিখি দিছো কিমান হ'ব আনসাৰটো 1 ওকে তে 1 যদি হৈ যায় এটা চাওকচোন মই sin থিটা যদি ৰাখো কি হ'ব 1/cosec থিটা ওকে বা যদি মই cosec থিটাটো অৰ যদি মই cosec থিটাটো ৰাখো তে কিমান হ'ব 1/sin থিটা বুজিলো ওকে তে একেদৰে মই ইয়ালে চাবলৈ যাওঁ তে কি হ'ব চাব cos থিটা ডট sec থিটা ইকুৱেল কি হ'ব b/h ডট h/b কি হচ্ছে h কাটা যাব b কাটা যাব কি থাকিব মই মুছি দিছো লগে লগে এখান হ'ব 1 থাকিব বুজিলো তে এটা কি হ'ব এটা যদি মই cos থিটাটো ৰাখো তে কি হ'ব 1/sec থিটা ওকে অৰ তে অৰটো কি হ'ব যদি মই sec থিটা ৰাখো 1/cos থিটা বুজিলো ওকে এটা ইয়ালে আহিলো ইয়াত চাব tan থিটা ডট cot থিটা কি হ'ব p/b
বি বাই পি ওকে যেবিলাক কাটি দিছো বি বি কাটিলে পি পি কাটা কি হ'ব 1 হৈ যাব হয়নে ওকে যদি মই 1 পাও যাওঁগৈ কি হ'ব কিমান 1 বুজিলো এটা চাব কি হ'বগৈ tan থিটা মানে কি হ'বগৈ 1 বাই cot থিটা ওকে তে অৰ তে cot থিটা মানে কি হ'বগৈ 1 বাই tan থিটা বুজিলো চাকচোন কথাটো আমি এটো হৈ গল ৰেচিপ্ৰকেল আমি এইকেইটা হৈছে মেইন ফৰ্মুলা এই ফৰ্মুলা কেইটা আলম লৈ পেলাই আমি অলপ মেথছ কৰিব লাগিব হৈ গল ইমান ভয় খাব লগা বস্তু নাই কিয়া একদম সিম্পল আমি আৰামত গৈ থাকিম ওকে প্ৰথম এক্সাৰসাইজটোৰ কাৰণে এইখিনি ফৰ্মুলা যথেষ্ট হৈ আছে আৰু দুই এটা আছে মই কথাটো কৈ দিছো কথাটো কেনেকৈ হ'ব আমি যেতিয়া লম্ব বাই ভূমি বুলি যে কৈছো এই লম্বৰ ভূমিটো দুটা ষ্টাইলত ধৰিব পৰা যায় এটা চাওক যদি মই আপোনাক ডাইৰেক্ট কৈ দিও যে এই ট্ৰায়াঙ্গলটো বুলি কৈ দিলো হয়নে ইয়াত কলো যে কি a92 হল 90 ডিগ্ৰী এটো হল a b এটো হ'ব c তে আপোনাৰ যদি মই কওঁ যে ইয়াত লম্ব কোণডাল ডাইৰেক্ট কি আহিব ac আহিব ভূমি কোণডাল ab আহিব আৰু bc কি হ'ব কৰ্ণ বুলি ক'ব বা অতিভুজ বুলি ক'ব বা হাইপোটেনাস বুলি ক'ব ওকে এটা কথাটো কেনেকুৱা যদি মই এংগলটো b লওঁ তেতিয়া কি লম্ব এটোৱে হ'ব ভূমি এটো হ'ব কৰ্ণ এডালে হ'ব যদি মই c লওঁগৈ তেতিয়া কিন্তু লম্বটো উল্টা হৈ যায় তে c ললে লম্ব হ'ব ab আৰু এটো হ'বগৈ ac আপুনি একদম সিম্পল ঘৰটো ঘূৰাই দিবচোন যেটো হ'ব লম্ব সেটোৱে হ'ব ঠিক আছে মানে ইয়াৰ অপোজিট চিহ্নক কি বুলি ক'ব আমি লম্ব বুলি লম কিন্তু কৰ্ণডাল কিন্তু বা অতিভুজডাল কিন্তু সদায় কি হ'বগৈ 90 ডিগ্ৰী অপোজিট ডালকে হ'ব এটা চাব মই এখিনি বস্তু মুছি দিছো ওকে তে এখিনি মেইন ফৰ্মুলা দেই আপোনাক লিখি ললে সুবিধা হ'ব ওকে এটা চাব মই নেক্সট কি লিখিম গৈ ইয়াত কি দিছে যে এটা ষ্টাৰ মাৰ্ক দি এটা মই বস্তু উত্তৰ লিখিম কি লিখিম জানেনে আপোনালোকে লগতে লিখি লৈ যাব যে 90 ডিগ্ৰী কোণৰ বিপৰীত বাহুডালক কৰ্ণ বা অতিভুজ ওকে নেক্সট আৰু আনটো কোণ আৰু ত্ৰিকোণমিতিৰ অনুপাতৰ যিটো কোণ লোৱা হয় সেই কোণৰ কি হ'ব সেই কোণৰ বিপৰীত বাহুডালক লম্ব বুলি আৰু আনডালক আৰু কি হ'ব আনডালক ভূমি বুলি ধৰা হয় ওকে আমি এটো গম পাই গলো এটা সা কি কলগৈ মই 90 ডিগ্ৰী অপোজিট হলে কি খৰাই কি হ'ব কৰ্ণ বা অতিভুজ হ'ব আৰু এংগলটো যেটো এংগলে লম যদি বি লম তাকে লম্ব ac হ'ব ভূমি ডাল যদি মই c টো লম ab এটো হ'ব এটো লম্ব হ'ব এটো ভূমি হ'ব ঠিক আছে তে এটো হ'ব মেইন কনসেপ্ট সেকেন্ড কনসেপ্ট এটা হৈছে ষ্টাৰ মাৰি লিখিব পাৰিম আমি কি হ'বগৈ পাইথাগোৰাছৰ উপপাদ্য আমি জানো কি আছিল পাইথাগোৰাছৰ উপপাদ্যটো পাইথাগোৰাছৰ উপপাদ্য কি হ'বগৈ কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ আছিল কি হ'বগৈ কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস কি হ'বগৈ লম্ব স্কয়াৰ ঠিক আছে কৰ্ণ মানে কি হ'বগৈ h স্কয়াৰ ভূমি মানে কি হ'বগৈ b স্কয়াৰ লম্ব মানে কি হ'বগৈ p স্কয়াৰ তে এইটো হ'বগৈ আমাৰ এটা ফৰ্মুলা ওকে তে এইটো লৈ পেলাই যদি আমি বহুতখিনি মেথছ কৰিব লাগিব ঠিক আছে এটা কথাটো চাওক এতিয়া এই ফৰ্মুলাখিনি লৈ পেলাই আমি গুটে এক্সাৰসাইজ 1 2 যেটো আছে এই এক্সাৰসাইজটো আমি কি কৰিমগৈ আমি কৰিম ঠিক আছে তে এতিয়া আমি কি কৰো এক্সাৰসাইজটো মাজনে আমি আগবঢ়াম তে চাব এক্সাৰসাইজত কি দিয়া আছে হেতু ওপৰত আমি বেস কৰি পেলাই গুটে মেথছখিনি কৰিম ওকে এটা চাব ইন মুছি ধুনীয়াকে ওকে ইমান টান নহয় খালি আমি অকমান খালি মন দি পেলাই পঢ়িলে হৈ যাব একো অসুবিধা নাই কি
মন দি পঢ়িলে হ'ল আমি টান বুলি ভাবি থাকো কাৰণে আচলতে টান হৈ গৈ আছে আপোনালোকে টান বুলি নাভাবিবচোন একদম ইজিলি লওকচোন বস্তুটো দেখিব একদম বিন্দাস ওকে এতিয়া মই আহি গলো কোনটোলে উদাহৰণ নহয় উদাহৰণ লাষ্টত কৰিম আমি অনুশীলনী 1 টোলে যাওঁ ওকে এটা চাব 8.1 কি দিছে 8.1 ওকে 1 নম্বৰ কোৱেশ্চনটো এটা কি দিছে চাব কৈছে কি ABC ত্ৰিভুজৰ B কোণটো সমকোণ কৈছে ABC ত্ৰিভুজৰ B কোণটো সমকোণ মই কি গলক B কোণটো সমকোণ কৰিলো ইয়াত দিলো A ইয়াত দিলো মই কি B এটো D হৈ আছে C ওকে এটা মই আঁকি ললো কৈছে কি যে AB = 24 cm AB হৈছে কিমান 24 আৰু BC হৈছে কিমান 7 তে আমাক কিন্তু AC কিন্তু নাই দিয়া উলিয়াব দিছে কি sin A আৰু cos A উলিয়াব দিছে ইহতে দিছে দুটা কোৱেশ্চন দুটা উলিয়াব দিছে মই আপোনালোকক গোটেইটা কেনেকৈ উলিয়াব পাৰি মই গোটেইটা উলিয়াই দেখাই দিম ঠিক আছে ওকে এতিয়া চাব আপুনি কি লিখি লব লাগিব এতিয়া আমি যে ত্ৰিভুজ ABC কি হ'ব এংগল B = 90 ডিগ্ৰী AB = 24 cm BC = 7 cm ওকে এতিয়া চাব এতিয়া মোক কি লাগে মুকুটো লাগিব AC টো এটা AC টো মই কেনেকৈ পাম যেহেতুকে কি 90 ডিগ্ৰী হৈ আছে তো মই কি কৰিব পাৰিম গৈ এইটো মই কি কৰিব পাৰিম এটো কৰিব পাৰিম মই পাইথাগোৰাছ উপপাদ্য ওকে সব পাইথাগোৰাছ উপপাদ্য মতে কি হ'বগৈ AC স্কয়াৰ ইকুয়াল কি হ'বগৈ AB স্কয়াৰ প্লাস BC স্কয়াৰ ঠিক আছে তে এতিয়া AC স্কয়াৰ মানে কি হ'বগৈ মই নাজানো AB মানে কিমান আছিল 24 স্কয়াৰ BC মানে কিমান আছিল 7 স্কয়াৰ ঠিক আছে 24 স্কয়াৰ মানে কিমান হ'ব 576 প্লাস কেন হ'বগৈ 49 কেন হ'বগৈ প্লাস কৰিলে 625 ওকে এতিয়া চাওকচোন কথাটো কেনেকৈ AC আমি যেহেতুকে ইয়াত স্কয়াৰ ওলাই আছে তে AC স্কয়াৰ হৈছে 625 তে AC মানে কিমান হ'ব ইয়াৰ বৰ্গমূল কিমান ইয়াৰ বৰ্গমূল হৈছে 25 সেন্টিমিটাৰ বুজি পালো কথাটো ওকে তে মই কি পাই গলোগৈ আৰু মই কিমান 25 ঠিক আছে এতিয়া চাব মোক কি উলিয়াব দিছে sin A আৰু cos A উলিয়াব দিছে মানে A এংগলটোৰ কাৰণে sin A আৰু cos A উলিয়াব দিছে মই কি কৰিম এতিয়া মই গোটেইকিটা এংগল উলিয়াম A এংগলটোৰ কাৰণে sin A cos A sec A tan A যি আছে গোটেই এংগলখিনি মই উলিয়াব ট্ৰাই কৰিম ওকে চাব দুটা উলিয়াব দিছে গোটেইখিনি শিকিতত আমাৰ একো আপত্তি নাই হয় নাই ওকে চাব sin A কি হ'বগৈ sin A কি আছে sin A কি আছে সা লক হয় না কি হ'বগৈ সা লক এটা চাব মই লিখি লৈছো ধুনীয়াকৈ কি আছে সা লক ভূকতে লঘু সা মানে কি আছিল sin থিটা ল মানে আছিল পারপেন্ডিকুলার বাই হাইপোটেনাস তে ক মানে কি আছিল cos থিটা কি আছিল বেস বাই হাইপোটেনাস তে মানে কি আছিল tan থিটা কি আছিল পারপেন্ডিকুলার বাই বেস পারপেন্ডিকুলার বাই কি হ'বগৈ বেস লম্ব বাই ভূমি ওকে এটা চাব sin A তে A এংগলটোৰ কাৰণে লম্ব কোনডাল মই কি কৈছিল যে যেটো এংগল লোৱা হ'ব তাৰ অপোজিট সাইডটো হৈছে কি লম্ব তে A কাৰণে লম্ব কোনডাল হ'ব BC হয় না তে কি হ'বগৈ BC বাই কি হ'বগৈ কৰ্ণ মানে কেন হ'বগৈ AC হৈ গ'ল তে কি হ'ব BC ভ্যালু কিমান 7 AC ভ্যালু কিমান 25 বুজিলো ওকে নেক্সট চাব sin A যদি মই এটো পাই যাও তাহলে cosec A মই কি পামগৈ cosec A কি হ'বগৈ cosec A তো কি আছিল sin ৰ উল্টাটো আছিল মানে কি হ'বগৈ AC বাই BC কেন হ'বগৈ 25/7 বুজিলো নেক্সট কি হ'ব চাব মই ওলালো এবাৰ cos A cos মানে কি আছিল cos মানে আছিল বেস বাই হাইপোটেনাস A এংগলটোৰ কাৰণে ই যদি লম্ব হৈ যায় বেস কোনডাল হ'ব AB হ'ব AB বাই কি হ'বগৈ AC কি হ'ব এতিয়া AB বাই AC কেন হ'বগৈ 24/25 ওকে cos যদি মই পাই গলো তাহলে মই কি পাই যাম গইবা sec A কি হ'ব sec A কেন হ'বগৈ ইয়াৰ উল্টাটো হ'ব তে কি হ'বগৈ AC বাই AB কেন হ'বগৈ 25/24
বুজিলো ওকে cos a বুজিলো নেক্সট কি আহিব কইটো tan a কি আছিল tan a মানে p by b যে a এংগলটোৰ কাৰণে p কোনডাল bc বেস কোনডাল ab মানে কি হ'ব গৈ bc by ab bc by ab হ'ব কিমান 7 by 24 বুজিলো তেনেকে tan a যদি তো হৈ যায় cot a উলিয়াব লাগে cot a তে cot a কি হ'ব গৈ ইয়া উল্টাটো হ'ব হয়নে কি হ'ব গৈ ab by bc ওকে তে ab কি হ'ব গৈ 24 by 7 বুজিলো এটো আমি এক নম্বৰটো পাই গ'ল আমাক উলিয়াব দিছিলে প্ৰশ্ন মতে এই দুটা উলিয়াব দিছিলে মই বাকিটা উলিয়াও দেখাই দিলো ঠিক আছে এতিয়া আহি গ'ল সেকেন্ডটোলে দুই নম্বৰটো এখিনতে কৰিছো চাব কৈছে কি আমাক sin c আৰু কি উলিয়াব দিছে cos c উলিয়াব দিছে ইয়াতো হেকেটা কৰিম মই গুটি কিটাকে উলিয়াই দিব ট্ৰাই কৰিম ঠিক আছে sin c চাব এতিয়া c এংগলটোৰ কাৰণে মানে a এংগলটোৰ কাৰণে কোনডাল হ'ব পাৰপেন্ডিকুলাৰ কোনডাল হ'ব ab হ'ব ab by কি হ'ব গৈ ac কি হ'ব গৈ 24 by 25 বুজিলো ওকে এটো এটা বক্সত বনাই থৈ দিলো ওকে নেক্সট sin c পাই গ'ল তো sin c বাবে মই কি পাম গৈ এতিয়া মই cosec c পাই যাম কি হ'ব গৈ ac by ab হ'ব 25 by 24 ওকে এটা চাব sin c তো হৈ গ'ল এটা কি লম গৈ cos c উলিয়াম cos c কি হ'ব গৈ cos c তো হ'ব কিমান bc by ac মানে কি হ'ব গৈ 7 by 25 হৈ গ'ল cos c যদি পাই গ'ল তো মই কি পাম এতিয়া মই sec c পাই যাম তে sec c কি হ'ব ইয়াৰ উল্টাটো তে কি হ'ব গৈ এতিয়া ac by bc হ'ব কিমান 25 by 7 বুজিলো ওকে নেক্সট আহিলা কিমান tan c কি হ'ব গৈ p by b এটা চাওক ইয়াৰ কাৰণে p কোনডাল হ'ব অপোজিট সাইডটো কোন হ'ব ab by কি হ'ব গৈ bc ঠিক আছে কি হ'ব গৈ ab by bc হ'ব কিমান 24 by 7 তে cot c কিমান হ'ব গৈ bc by ab হ'ব কিমান এতিয়া তো 7 আছিল 7 by 24 ওকে তে এটো হ'ব আমাৰ আনসাৰ এটা বস্তু সিম্পল কি পাইথাগোৰাছ উপপাদ্য ইউজ কৰিব লাগিব এইকেইটা মনত ৰাখিব লাগিব আৰু কোনটো এংগলৰ কাৰণে কোনটো লম্ব হয় সেই বস্তু জানিব লাগিব এটো এংগলৰ কাৰণে অপোজিটটো লম্ব এটো এংগলৰ কাৰণে অপোজিটটো এংগল সেই কথাটো জানিব পাৰিলে গোটেই অংকটো আমাৰ কি হৈ যাব ইজি হৈ যাব ঠিক আছে ওকে তে আমি বুজিব পাৰিছো নিশ্চয় হ'ব তে আমি এটা 2 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো ওকে 2 নম্বৰ কোৱেশ্চনত কি দিছে চাব ইয়াৰ সৈতে কনসেপ্টটো একে আমি ইয়াৰ সৈতে একে ষ্টাইলতে কৰিব ট্ৰাই কৰিম ইয়াত কি দিছে চাব এটা ট্ৰায়াঙ্গল দিয়া হৈ আছে ট্ৰায়াঙ্গলটো কি দিছে ইয়াত PQR বুলি কৈছে আৰু এটা 90 ডিগ্ৰী দিয়া হৈ আছে দুটা সাইড দিয়া হৈ আছে আমি হেমতে কৰিব লাগিব মই চাৰ্টখন থৈ দিছো তাৰ কাৰণে নিজৰ আমাৰ সুবিধা হ'ব কাৰণে ওকে কি দিছে বা চাবচোন এটা ট্ৰায়াঙ্গল দিয়া আছে কিমান PQR দিয়া আছে তো হল Q এটো হৈ গ'ল কিমান P এটো হৈছে কিমান R এটো হৈ গ'ল 12 এটো হৈ গ'ল 13 ঠিক আছে ওকে এটা চাব কি হ'ব গৈ কোৱেশ্চন নম্বৰ কি হ'ব গৈ 2 কি হ'ব গৈ ত্ৰিভুজ PQR ৰ এংগল Q = 90 ডিগ্ৰী হৈ গ'ল এটো 90 ডিগ্ৰী বুলি মই কৈ দিছে নেক্সট কি কৈছে গৈ PQ মানে কিমান কৈছে গৈ 12 সেন্টিমিটাৰ PR মানে কিমান কৈছে গৈ 13 সেন্টিমিটাৰ ওকে দিয়া হৈ আছে এটা মই কি কৰিম গৈ চাব আকৌ এটা সাইড মই নাজানো হয়নে অথনি নাজানিছিলো কৰ্ণডাল এবাৰ আমি কি নাজানো ইডাল আমি নাজানো RQ মই নাজানো তে কেনেকৈ উলিয়াম মই এতিয়া ইউজিং পাইথাগোৰাছ থিওৰেম পাইথাগোৰাছ উপপাদ্য মতে কি হ'ব গৈ চাব যদি মই চাবলৈ যাওঁ তে কি হ'ব গৈ এতিয়া PR square equal to PQ square plus RQ square ঠিক আছে PR square ভ্যালু কিমান আছে 13 square PQ ভ্যালু কিমান আছে 12 square RQ ভ্যালু কিমান মই নাজানো ওকে তে চাব 13 square মানে কিমান 169 minus RQ মানে কিমান হ'ব গৈ 144 RQ square
160 by 144 করলে কেন হবগৈ 25 r q square কি হবগৈ r q square equal হৈছে 25 therefore r q হৈ গ'ল কিমান 5 cm ওকে এতিয়া আমাক উলিয়াব দিছে ইয়াত কি জানেনে 10p cot r উলিয়াব দিছে ওকে মই ইয়াত কি কৰিম অথনি নিচিনাকে গুটে কিটা উলিয়াই দিব ট্রাই কৰিম গুটেটা উলিয়াই দিম তো আমি লাগিলে আনসাৰটো পিছত বিচাৰি লম হ'ব ওকে কনসেপ্টটো ক্লিয়াৰ হোৱাটো মেইন কথা সো আমি হেকানে গুটে কিটা উলিয়াব ট্রাই কৰিম এটা কি উলিয়াম মই p এংগলটো কাৰণে উলিয়াম সাপোজ কি উলিয়াম প্ৰথমতে মই sin p উলিয়ালো দেখা p এংগলটো কাৰণে লম্ব কোণডাল হ'ব মই কি কৈছিলো যে কোণৰ অপোজিট ডালে হৈছে লম্ব এটো p গুণ লম্ব কোণ আছে অপোজিটত rq আছে হয়নে কি হ'ব rq হ'ব লম্ব pq হ'ব বেস আর pr হ'ব কিমান কৰ্ণ বা অতিভুজ ওকে কি হয় sin মানে কি আছে লম্ব বাই কৰ্ণ তে লম্ব কোণডাল হ'ব rq বাই কি হ'ব pr rq ভ্যালু কেন পালো মই 5 এর মই কেন পালো 5 পালো তে কি হ'ব 5 বাই 13 বুজিলো নেক্সট আহি গল কি হ'ব sin p যদি মই পাই গলো তে মই কি পাম কইবা cosec p কি হ'ব ইয়া উল্টাটো হ'ব হয়নে pr বাই কি হ'ব rq কেন হ'ব এটো 13 বাই 5 ওকে cos sin p বাই গলো কি লিখিম মই বা cos p কি হ'ব বেস বাই হাইপোটেনাস p কেন বেস কোনটা হ'ব pq হ'ব pq বাই কি হ'ব pr pq বাই কি হ'ব pr কি হ'ব তেনা হলে তো 12 বাই 13 ঠিক আছে তে এতিয়া ইয়াত কি হ'ব cos p গল নহয় sec p কেন হ'ব pr বাই pq হ'ব কিমান 13 বাই 12 বুঝিল ওকে নেক্সট কি হবে বা tan p কি হবে tan p মানে কি আছে লম্ব বাই ভূমি তে ইয়াৰ কাৰণে লম্ব কোণডাল rq ভূমি কোণডাল pq তে কি হ'ব rq বাই pq লম্ব কেন হ'ব 5 ভূমি কেন হ'ব 12 ওকে তে cot p কেন হ'ব ইয়া উল্টাটো হ'ব কি হ'ব pq বাই rq হ'ব কিমান 12 বাই 5 বুজিলো ওকে এটা মই কি উলিয়াম গইবা r এংগলটো কাৰণে উলিয়াম ঠিক আছে তে r এংগলটো কাৰণে উলিয়াবলৈ হলে মই ইয়াত কিলো মই 2 নম্বৰ বুলি মই নিজে দি লৈছো তে r এংগলটো কাৰণে মই আকৌ গুটেখিনি উলিয়াই দিম চাব কি হ'ব sin r কি হ'ব এটি চাব r এংগলটো কাৰণে pq কি হ'ব লম্ব হ'ব rq কি হ'ব ভূমি হ'ব মোক লাগে লম্ব বাই কৰ্ণ কৰ্ণ কোণাল হ'ব কৰ্ণালটো pr ফিক্সে থাকিলে হয়নে কি হ'ব এতিয়া pq by pr 12 by 13 okay তেনে হলে cosec r কেন হ'ব pr by pq হ'ব কিমান 13 by 12 ঠিক আছে নেক্সট আহি গল কিমান cos r কেন হ'ব ভূমি বাই কৰ্ণ কি হ'ব rq by pr কি হ'ব 5 by 13 sec r কেন হ'ব sec r হ'ব কিমান ইয়া উল্টাটো কি হ'ব pr by rq কেন হ'ব এতিয়া pr কি ভ্যালু কিমান আছিল 13 by 5 ওকে নেক্সট কি লাগিব এতিয়া আমাক tan r মানে কি আছিল লম্ব বাই ভূমি আছিল তে r কাৰণে কি হ'ব লম্ব বাই ভূমি মানে pq by rq কি হ'ব pq কিমান আছে 12 by 5 ওকে তেনে হলে cot r কেন হ'ব cot r হ'ব কিমান rq by pq হ'ব কিমান 5 by 12 ওকে এটো হৈ গ'ল ঠিক আছে তে এটো হৈ গ'ল আমাৰ আনসাৰ খিনি পাই গলো কিন্তু আমাৰ কোৱেশ্চনটোত কি কৈছিল যে কোৱেশ্চনটো মোক বিচাৰিছিল খালি কি tan p cot r বিচাৰিছিল tan p cot r মই এটো উলিয়াব দিছিল মই আপোনাক এইখিনি যে যিখিনি মই উলিয়াই দিলো এইখিনি কিন্তু কোৱেশ্চনটো বিচৰা নাই মই এটলিষ্ট আপোনালোকক নিজৰ প্ৰেক্টিসটো হ'ব কাৰণে মই এইটো কাম কৰিছো এটো কাম কৰিলো ঠিক আছে এতিয়া মই কোৱেশ্চনটো যদি একন থাকে কোৱেশ্চনটো যদি আহে একন লিখি এই লাষ্টকন লিখি দিলে হৈ গল বক্সটো বনাই থাকিব না লাগে কিন্তু মই বুজিবৰ কাৰণে অকন বস্তুটো বুজাবৰ কাৰণে ট্রাই কৰিলো সো tan p আৰু cot r চাব tan p ইয়াৰ কাৰণে tan মানে কি আছে লম্ব বাই ভূমি এই লম্ব কোণডাল rq বাই কি হ'ব pq মই প্ৰথালিকা লিখি দিছো
r কিউ বাই কি হ'বগৈ পি কিউ মাইনাছ কট r তে এই r এংগলটোৰ কাৰণে কটটো কি আছিল tan ৰ উল্টা আছিল হয়নে তে r এংগলটোৰ কাৰণে tan কি হ'ব পি কিউ বাই কিউ r বা r কিউ তে কটটো কি হ'ব উল্টাটো হ'ব তে r কিউ বাই কি হ'বগৈ পি কিউ কি হ'বগৈ চাওকচোন r কিউ বাই পি কিউ হৈ গ'ল ভ্যালু বহাচোন 5/12 মাইনাছ 5/12 ইকুৱেল হ'ব কিমান 0 ওকে কুৱেশ্যনটো মতে এইকণ লিখি দিলে হৈ গ'ল therefore this ওকে এতে মাজৰ এইকণ বস্তু মই এক্সট্ৰাকে বুজিবৰ কাৰণেহে কৰিলো ঠিক আছে ওকে তে এতিয়া আমি আহো নেক্সট যে 3 নম্বৰ কুৱেশ্যন আছে এই 3 নম্বৰ কুৱেশ্যনটো মাজলে ওকে এতিয়া 3 নম্বৰ কুৱেশ্যনৰ কনসেপ্টটো অকন বেলেগ আৰু এটো ষ্টাইলৰ কুৱেশ্যন কিন্তু ইয়াতে শেষ এই দুটা কুৱেশ্যনে আছে না এটো ষ্টাইলৰ এতিয়া আহি গলো মই 3 নম্বৰ কুৱেশ্যনৰ আনসাৰ 3 নম্বৰ কুৱেশ্যনৰ আনসাৰটো চাব 3 4 5 এই তিনটা ষ্টাইলটো টোটালি একে হয় বা তাৰ পিছলৈ কোনবা কোনো ক্ষেত্ৰত ইয়াৰ ষ্টাইলত কাম কৰিব লগা হয় ওকে আমি যদি এবাৰতে যদি ষ্টাইলটো বুজি পাই যাওঁ তাহলে আমি একদম নিশ্চিন্ত হয় না ওকে ইয়াত চাব কি দিছে যদি sin a ইকুৱেল টু হৈছে 3/4 তেন্তে cos a আৰু tan a উলিয়াব দিছে এটা ইয়াৰ কিন্তু ফৰ্মুলাটো আমি বেলেগ ষ্টাইলতো কৰিব পাৰো কাৰণ আমাৰ শেষলে 8.4 ফালে মানে কিছুমান ফৰ্মুলা আছে সেই ফৰ্মুলাখিনি এপ্লাই কৰি আমি কৰিব পাৰো নহলে আমি আমাৰ এটা ষ্টাইলতো আমি কৰিব পাৰো সো আমি যেহেতুকে এটো এক্সাৰসাইজ 1 ৰ কৰি আছো সো আমাৰ ইয়াৰ ষ্টাইলত আমি অংকটো কৰিব ট্ৰাই কৰিম ঠিক আছে তে কি দিছে চাব 3 নম্বৰটো কৈছে কি দিছে কি যে given sin a equal to হৈছে 3/4 ওকে এটা দিয়া হৈ আছে ওকে আমাক এটা উলিয়াব দিছে cos a আৰু tan a উলিয়াব দিছে তাক মই কি কৰিম গুটিকিটা উলিয়াই দিব ট্ৰাই কৰিম সো আমি শিকি চাও কথা একো নাই ওকে sin a equal to 3/4 এটা চাব sin মানে কি p/h হয়নে চাবচোন কি কৰিম এতিয়া মই এতিয়া p/h equal to হৈছে কিমান 3/4 ওকে এতিয়া সব ৰূপান্তৰ কিয়া বুলি এটা বস্তু আছে হয়নে কি কৰিব পাম এই ওপৰত থকা 3 টো ইয়াত মাল্টিপ্লাই হৈ তললে আহিলে কি হ'ব ডিভাইড হৈ যাব ই ইয়াত ডিভাইড হৈ আছে ওপৰলৈ গলে কি হ'ব মাল্টিপ্লাই হৈ যাব মানে কি বস্তুটো p/3 ইকুৱেল টু হ'ব h/4 ইকুৱেল টু হ'ল k বুলি মই ধৰি লৈছো ধৰো ওকে তে এটাকে p ইকুৱেল টু কেন হ'ব এটো নাই বুলি ভাবকচোন 3 * k হ'ব না বকিমান 3k h কেন হ'ব 4k বুজিলো এটা চাব মই p পাই গলো মই h পাই গলো মই কিন্তু b টো নাজানো যদি মই b এ নাজানো তাহলে মই cos কেনেকৈ উলিয়াম বা tan কেনেকৈ উলিয়াম কাৰণ b লগত ৰিলেচন আছে হয় আমি এটা কি জানো চাবচোন পাইথাগোৰাছ উপপাদ্য মতে কি হ'ব গৈ এটো h² ইকুৱেল টু p² প্লাস b² হ'ব এটা জানো তে h সমান কিমান আছে 4k² ইকুৱেল p মানে কিমান আছে গৈ 3k² b মানে কিমান আছে গৈ একো নাই কি হয় না মই b বলতো b হিচাপে ৰাখিলো এটা কি হ'ব চাকচোন 4k² মানে কি হ'ব গৈ 16k² ওকে এই যে মই এফালে গুছি আহো ডাইৰেক্ট কৰিছো মাইনাস লিখি 9k² লিখিছো এটো হৈ গৈ b² তে কি কৰে চাওক 3k² মানে কিমান 9k² এফালে গুছি আহিলে কি হ'ব মাইনাস হৈ গ'ল এটো ওলাই গ'ল বুজিলো এটা চাব 16 ৰ পৰা 9 গুছি গলে কেন হ'ব গৈ 7k² b² ৰুট 7k² ইকুৱেল টু হৈছে b ৰুট 7k ইকুৱেল টু হৈ গ'ল b therefore b ইকুৱেল টু হৈছে কিমান ৰুট 7k ওকে পাই গলো b মানটো মই ওলাই গ'ল এতিয়া b মানটো যেতিয়া ওলাই গ'ল মোক কি উলিয়াব দিছে মোক উলিয়াব দিছে ইয়াত কি cos a আৰু tan a উলিয়াব দিছে মই কি কৰিম মই গুটেকিটা উলিয়াই দিম গুটেকিটা উলিয়াবলে চাওক sin a ফাৰ্স্টটো হৈছে sin a উলিয়াব গৈ আছো ইয়াত আছে যদিও মই আগত লিখি দিছো একো নাই কেন হ'ব sin a মানে কি আছিল p/h কি হ'ব গৈ p/h মানে কেন হ'ব p মানে কিমান আছিল 3k h মানে কি আছে 4k k কাটা গ'ল 3/4 বুজিলো sin টো পাই গলো এবাৰ কি হ'ব গৈ cos a মানে কি হয় sin ৰ উল্টাটো মানে কি হৈ যায় গৈ h/p এটা সাকচোন h/p যদি মই পাই যাও তে কি হ'ব গৈ এতিয়া h ৰ ভ্যালু কিমান আছে h ৰ ভ্যালু আছে কিমান 4k আৰু ইয়াৰ ভ্যালু আছে 3k হ'ব কিমান 4/3
বুজিলো নেক্সট আহি গল কি cos a কি হবগৈ b by h b ভ্যালু কিমান আছে b ভ্যালু হৈছে কিমান √7k √7k h ভ্যালু কিমান আছে 4k হ'ব কিমান √7/4 cos উল্টা কি আছিল sec কিমান হ'বগৈ h by b হ'ব কিমান 4k by √7k 4/√7 ওকে ঠিক আছে নেক্সট কি হৈ গলগৈ নেক্সট আহি গলগৈ tan মানে কি আছিল p by b আছিল p by b p মানে কিমান আছিল 3k b মানে কিমান হ'বগৈ √7k 3/√7 ওকে tan যদি মই পাই গলো তাহলে মই cot পাই যাম তে কি হ'বগৈ b by p √7k by হৈ গল 3k √7/3 ওকে এটোৱে তে এটো হ'বগৈ আমাৰ আনসাৰটো বুজি পাইছো কথাটো তে আমাক কিবা কি উলিয়াব দিছিলে কি cos a আৰু tan a একো নাই cos a টো পাই গলো tan a টো পাই গলো ভালে কথাটো ওকে তে এটো হৈ গল আমাৰ আনসাৰটো ঠিক আছে তে আমি এটা কি কৰো আমাৰ কি বুলি কয় যেটো কোৱেশ্চন আছে নেক্সট 4 নম্বৰটো 4 নম্বৰ কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো 4 নম্বৰটো একদম ইজি টেনচন লব নাই ষ্টাইলটো একেই এটো মতে ধুনীয়া কৈ থাকিব খালি কি দিয়া আছে তুমি চাই পেলাই বস্তুটো বহাই গৈ থাকিলে হ'ব ওকে তে আমি 4 নম্বৰ কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো চাৰি নম্বৰ কি দিছে চাব ষ্টাইলটো একে মই গুটেখিনি মুছো দে একদম এইখিনি মুছো সব মুছো ওকে মোৰ নিজৰ টাইমটো কমি যাব তেতিয়া ওকে সব মুছিলে পিছত আকৌ দুবাৰ লিখি থাকিব লাগিব ওকে মুছিল এইখিনি থাকক ওকে এবাৰ কি দিছে চাবচোন 4 নম্বৰটো দিছে কিমান 15 cot a 4 নম্বৰটো কি দিছে চাবচোন given কি দিছে 15 cot a equal to হৈছে 8 ওকে এটা সাকচন এটা কি হ'ব গৈ এতিয়া cot a equal to 8 দিছে cot a মই cot a টো লিখিলো এর হ'ব কিমান 8/15 হগল তে cot a মানে কি আছিল tan ৰ উল্টা tan মানে কি আছিল p by b তে cot মানে কি হ'ব b by p হ'ব হয়নে কি লিখিম গৈ পাম এতিয়া মই ইয়াত b by p equal to হৈছে কিমান 8/15 তে ইমপ্লাই কি আহিব এতিয়া b by 8 equal to होगा p by 15 equal to होगा k धरो ओके तो এটা কে b equal to क्या होगा 8k p equal to होगा किमान 15k ओके ते মই আহি গলো পাঠ্যসূচী উপপাদ্য মতে কি হবগৈ এতিয়া চাওক h টো মই নাজানো তে b মানে কিমান আছে p মানে 15k স্কয়ার প্লাস 8k স্কয়ার 15 মানে কিমান হবগৈ 225k square plus 64k square 289k square এটা সেকশন কি হবগৈ h square মোক কি লাগে h লাগে তে h টো হবলে হলে কেন হবগৈ √289k square হগল therefore h equal হৈছে কিমান 17k পাই গলো h মানটো ইয়াত আহিতে বহাই দিম হে ইয়াত বিচাৰিছে কি যে sin a আৰু sec a বিচাৰিছে মই কি কৰিম গুটেকিটা উলিয়াই দিম একো নাই ওকে এটা কথা কি আপোনাক উস্তাদি মাইছিল না ভাইব কথাটো কেনেকৈ জানানে দুটা উলিয়াই দিব পাৰো ডাঙৰ কথা নহয় কিন্তু গুটেকিটা উলিয়াই দিলে শিকি লয় যে যিকোনো উলিয়াব পাৰিব হয় না হেতু কাৰণে মই কি কৰিছো গুটেকিটা উলিয়াই দিব চেষ্টা কৰিছো ওকে এটা চাব sin a কি আছে p by h এতিয়া p কিমান আছে p হৈছে 15k h কিমান হ'বগৈ h হৈছে 17k क्या होगा इतना 15/17 ओके cosec माने की है h by p কি होगा इतना 17k/15k 17/15 ओके cos a माने की हो जाएगा b by h cos माने की होगा b by h क्या होगा सब 8k by होगा 17k 8 by होगा 17 h by b sec माने की होगा h by b माने या उल्टा तो হব কিমান 17k by হব 8k 17/8 tan a মানে কি হব p by b p মানে কেন আছে 15k by b মানে কেন আছে হব 8k
কেন হবগৈ 15/8 তে কত a মানে কেন হবগৈ p b/p 8k বাই কেন হবগৈ 15k 8 বাই হৈ গল 15 ওকে তে এটো হৈ গল আমাৰ আনসাৰ আৰু তাপা মই দুটা উলিয়াব আছে দুটা আমি লিখি দিলে হৈ গল মানে কথাটো ওকে তে এটো হৈ গল আমাৰ আনসাৰটো যেটো বস্তু আমাক চাই নিবতে বিচাৰিছিলে ওকে তে নেক্সট এটা আমি আহো একেটা স্টাইলতে 5 নম্বৰ কোৱেশ্চনটো মাজলে ওকে তে 5 নম্বৰটো কি দিছে চাবছ এবাৰ চেক বুলি দিছে আৰু তাক কি হৈছে এবাৰ গোটেইকেইটা অনুপাত আমাক উলিয়াব দিছে ওকে তে আমি এবাৰ কি কৰিম গৈ 5 নম্বৰটোলে যাম ওকে ঠিক আছে আগৰ নিচিনা মই গোটেইখিনি বস্তু নমুছো যিখিনি বস্তু প্ৰয়োজন আছে হে আমি আগত থৈ দিছো হয় না হেনে টাইমটো কমকে লাগিছে এট লিষ্ট ঠিক আছে আমি এখিনি মুছি লব কিনে আপোনালোকে কৰি যাওঁতে ধুনীয়াকৈ লিখি লৈ যাবচোন লিখি লৈ গলে বস্তুটো একদম বুজি পাই থাকিব একো অসুবিধা নাই উলিয়াই লোৱাৰ লগে লগে ধুনীয়াকৈ আপোনালোকে কৰি থাকিব পাৰিব ওকে দিছে কিমান এবাৰ sec θ ইকুৱেল টু দিছে 13/12 5 নম্বৰ কোৱেশ্চনটো given sec θ ইকুৱেল টু হৈছে কিমান 13/12 ওকে sec মানে কি আছিল cos উল্টা cos মানে কি আছিল b/h তে sec কেন হবগৈ h/b কেন হবগৈ 13/12 h/13 b/12 ইকুৱেল টু কেন হবগৈ k ধৰো ওকে এটা চোৱা therefore h ইকুৱেল টু কেন হবগৈ 13k b ইকুৱেল হ'ব কিমান 12k ওকে লিখিলো এটা কি হ'ব চাকচোন এটা ভ্যালু গতে বহম কাৰ ভ্যালু নাই কে p ভ্যালু নাই কে p তো আমি উলিয়াব লাগিব ওকে h মানে কিমান আছে গৈ 13k স্কয়াৰ ইকুৱেল p মানটো মই নাজানো b মানটো কিমান আছে গৈ 12k স্কয়াৰ ঠিক আছে তে কি হ'বচোন 13 মানে কি হ'ব 169k স্কয়াৰ ইকুৱেল p স্কয়াৰ প্লাস 144k স্কয়াৰ ঠিক আছে এতিয়া এটা চাব মই ইয়াক এফালে গুছি আহিম 169k স্কয়াৰ মাইনাস p স্কয়াৰ সৰি p টো হেলৈ আহিলো এই আকানে ফলাইছিলে 144k স্কয়াৰ হ'ব কিমান p স্কয়াৰ ওকে কেনা মাইনাস হলে কেন হবগৈ 25k স্কয়াৰ p স্কয়াৰ 25k স্কয়াৰ হ'ব কিমান p হ'ব কিমান এতিয়া 5k equal হৈছে p therefore p equal হ'ব কিমান 5k বুজিলো তে আমি 5k পাই গলো p মানটো ওকে এটা আমি কি কই আমাৰ নিজৰ কামখিনি কৰি যাম হয়নে যে চাব sin a কি আছিল p/h আছিল তে p/h বুলি কলে sin p কেন আছে 5k আছে 5k/h কেন হবগৈ 13k কেন হবগৈ 5/13 ওকে cosec মানে কিমান হ'ব h/p h/p কেন হ'ব 13k/5k 13/5 ওকে cos a মানে কি হয় cos a মানে হৈছে কিমান b/h b মানে কিমান আছে 12k আছে 12k আৰু h মানে কিমান আছে গৈ 13k হ'ব কিমান 12/13 ওকে তে sec কিমান হ'ব গৈ 13k বাই কিমান হ'ব গৈ 12k হ'ব কিমান 13/12 ওকে তেনে মানে কিমান আছে গৈ p/b আছে p/b p/b p মানে কিমান আছে 5k আছে 5k লিখি ললো আৰু b মানে কিমান আছে গৈ 12k k কেটা গল 5/12 b/b মানে কেন হ'ব গৈ 12k বাই হৈছে কিমান 5k 12 বাই হৈছে 5 ওকে তে এইকিটা হৈ গল আমাৰ আনসাৰ ঠিক আছে তে এনেকৈ আমি অংককেইটা কৰিব লাগিব হ'ব তে এইকিটা আমি আনসাৰটা উলিয়াব পাৰিছো আমি বুজিব পাৰিছো নিশ্চয় তে এনেকৈ কৰি থাকিলে আমি আনসাৰখিনি পাই যাম একদম ইজি হয় খালি জাস্ট এই যে p/h b/h এই ফৰ্মুলাখিনি মনত ৰাখাতে মেইন কথা আৰু তাৰ আলমলা গোটেই ম্যাথছখিনি কৰি থাকিব পৰা যাব ঠিক আছে ওকে তে এতিয়া আমি আহি গলো নেক্সট 6 নম্বৰ কোৱেশ্চনটোলে তো কোৱেশ্চনটো কিন্তু পৰীক্ষাত ম্যাক্সিমাম আমি আহা দেখিবলৈ পাওঁ সো অকমান ভালকে বুজি ললে ভাল হ'ব ওকে আৰু ইয়াত এটা কথা কি জানেন ত্ৰিকোণমিতিত কিছুমান বস্তু কি হৈ যায় যিবিলাক পৰীক্ষাত আহি থাকে সে আহি থাকে তাৰ এক্সট্ৰা কিছুমান বস্তু ধৰক আহে বুলি নাভাবিব দুই এক তো থাকিবই এমসিকিউ বেছিকে আহে বা বাকি ধৰক আমি ধুনাকে মিলাই লব পৰা যাব প্ৰবলেম নাইকে খালি ভয় নাখাব আৰামত খালি কৰি যাওক বাকি দেখা যাব ঠিক আছে এতিয়া আমি আহি গলো 6 নম্বৰটোৰ কোৱেশ্চনটোলে 6 নম্বৰত কি দিছে চাব যে a আৰু b দুটা সূক্ষ্ম কোণ বুলি কৈ দিছে ওকে তো এটা মই ত্ৰিভুজ আঁকি ললো
ত্ৰিভুজ এটা আঁকি ললো ইয়াত a আৰু b টো যেনেকৈ সূক্ষ্ম কোণ বুলি মোক কৈ দিলে মই এনেকৈ লৈ ললো ইয়াত হ'ব কিটো কিমান c ওকে এতিয়া চাব মই কি লিখিলো 6 নম্বৰটো একদম সৰু কোৱেশ্চন 2 নম্বৰ 2 মাৰ্কছৰ কাৰণে আহে ওকে ত্ৰিভুজ ABC এংগল A আৰু এংগল B সূক্ষ্ম কোণ ওকে ঠিক আছে নেক্সট কি দিছে cos A ইকুৱেল টু দিছে কিমান cos B ওকে তে দেখুৱাব লাগে যে কি চাব দেখুৱাব লাগে যে কি হ'বগৈ কি লাগিব এতিয়া এংগল A ইকুৱেল টু এংগল B এংগল A ইকুৱেল এংগল B এটা আমি দেখাব লাগে ঠিক আছে তে এটো দিয়া হৈ আছে cos A cos B দিয়া হৈ আছে এংগল A আৰু এংগল B দেখাব লাগে এটা চাব এটা প্ৰমাণটো মই কেনে কৰিম যেহেতু cos A ইকুৱেল cos B ওকে cos A মানে কি হ'ব এংগল A লে যাকচোন cos A A মানে cos মানে কি আছিল B/H A এংগলটোৰ কাৰণে B কোণডাল B হ'ব কোনটো AC ওকে A কোণটোৰ কাৰণে B কোণটো হ'ব AC হ'ব তাৰ কি হ'বগৈ হাইপোটেনাছ কোণডাল হ'ব AB কি লিখিব পাৰিম মই এতিয়া AC/AB ওকে তে cos B টোৰ কাৰণে কি হ'বগৈ কোণডাল হ'ব ই হ'ব লম্ব ই হ'ব ভূমি ই হ'ব কৰ্ণ কি হ'বগৈ BC/AB কি হ'ব এতিয়া BC/AB ওকে এতিয়া সচন AB আৰু AB কি হৈ গ'ল সমান হৈ আছে না তে কি কৰিব পাৰিম মই এতিয়া AC ইকুৱেল টু BC বুজিলো তে এটা সচন ABB মই কেনসেল হৈ গ'ল AC ইকুৱেল টু BC পাই গ'লো এতিয়া সচন AC যদি BC সমান হয় যদি AC টোৱে BC টোৱে যদি সমান হৈ যায় তে আমি এটা কি পাইছিলো যে সমান বাহুৰ বিপৰীত কোণবোৰ সদায় কি সমান হয় না তে কি হৈ গ'ল দেখিম কেনেকে এংগল A ইকুৱেল টু এংগল B যেহেতু সমান বাহুৰ কি হ'ব যেহেতু সমান বাহুৰ বিপৰীত কোণবোৰ কি হ'বগৈ সমান ওকে তে হৈ গ'ল এংগল A ইকুৱেল টু এংগল B পাই গ'লো হয়নে তে এটোই হ'ব আমাৰ সলিউশন এটো ইয়াত একো মাথা মাৰিবলগা বস্তু নাই একদম সিম্পল এইকিটা হ'ব ওকে তে এটা নেক্সট কোৱেশ্চনটো মাজতে আমি আহো নেক্সটটো হৈছে 7 তে 7 টো কি জানানে 7 টো হৈছে কি আপোনাৰ এটো আমাৰ যেটো মতে আমি ইমাত্র কৰিলো হেমতে আমি কৰিলে আমাৰ ইজিলি ওলাই যাব কিন্তু মই ইয়াত কি কৰিম জানানে 8.4 এটা ফৰ্মুলা ইউজ কৰিম ফৰ্মুলাটো ইউজ কৰিলে কি হৈ যাব বেছি সোনকালে ওলাই যায় একদম ইজিলি ওলাই যায় তে কি হ'ব চাবচোন কি দিছে 7 টো কি দিছে 7 কি দিছে চাব given কি দিছে গৈ সৰি এটো লিখি মই কিবা লিখিছো ওকে cot θ ইকুৱেল টু 7/8 cot θ ইকুৱেল হৈছে কিমান 7/8 দিয়া হৈ আছে ওকে এতিয়া মোক এক নম্বৰটো কি দিছে মোক চাব 1 plus sin theta 1 plus sin theta 1 minus sin theta 1 plus cos theta 1 minus cos theta ওকে এ দিয়া হৈ আছে এটা চাবচোন যে এটো যে মই যে অকন আগতে কৈ আছিল যে cot theta মানে কি হ'ব tan মানে যদি p/b হয় cot মানে কি হয় b/b হ'ব হয়নে তাহলে মই জাস্ট एग्जाम দেখাব বিচাৰিছো দেখিবগৈ b/p গলে কি হ'বগৈ 7/8 হ'ব হয়নে কথাটো তে b এটা চাবচোন b/ যদি 7 হয় p/8 হলে কি হ'ব k যদি মই ধৰি লও তে b কলো কি হ'বগৈ 7k p কলো কি হ'বগৈ 8k হ'ব আৰু মই h ৰ ভ্যালুটো উলিয়াব পাৰিম হয়নে এই মাত্ৰ যে প্ৰমাণ কৰিছিল যে h ৰ ভ্যালু উলিয়ালে কি হ'বগৈ মই sin θ cos θ সব ভ্যালু উলিয়াব পাৰিম হয়নে তাকে আমি ভ্যালু কেইটা বহাই দিলে আমি আনসাৰটো পাই যাম ঠিক আছে অকমান দীঘলীয়া হয় সো কি কৰিম এটো কি কৰিম মই এটা বেলেগ এটা ষ্টাইলত কৰি দিম এটো 8.4 ৰ ফৰ্মুলা এটা ইউজ কৰিম ইয়াত ওকে তে এটো নকৰে বহুত দীঘল হৈ যায় কাৰণে মই কি কৰিলো মই এটা সহজকৈ কৰিবলৈ ট্ৰাই কৰিম ওকে এটা চাবচোন কি হ'বগৈ a plus b a minus b কি হ'বগৈ এতিয়া a square minus b square a square 1 square মানে 1 হয় b square তে a square minus কি হ'বগৈ b square ঠিক আছে এটা চাব এটা কথা কেনেকৈ এটা ফৰ্মুলা এটা আছে যেহেতু sin square theta plus cos square theta equal হৈছে 1 হৈ গ'ল তে ইয়াৰ পৰা চাকচোন এটা বস্তু মই দেখাই দিছো
কি হ'বগৈ যদি মই sin স্কয়াৰ থিটাটো যদি মই ৰাখি দিওঁ 1 মাইনাস কি হ'বগৈ cos স্কয়াৰ থিটা হ'ব হয়নে যদি মই cos স্কয়াৰ থিটাটো যদি মই ৰাখি দিওঁ কি হ'ব 1 মাইনাস sin স্কয়াৰ থিটা হ'ব হয়নে তে এই বস্তুটো আমি এটা ইউজ কৰিম চাবচোন 1 মাইনাস sin স্কয়াৰ মানে কি হ'বগৈ cos স্কয়াৰ থিটা 1 মাইনাস cos স্কয়াৰ মানে কি হ'বগৈ sin স্কয়াৰ থিটা এতিয়া চা ইয়াৰ ওপৰত স্কয়াৰ আছে ইয়াৰ ওপৰত স্কয়াৰ আছে কি হ'বগৈ এতিয়া cos থিটা বাই sin থিটা স্কয়াৰ ওকে cos থিটা বাই sin থিটা মানে কি হ'বগৈ tan থিটা সৰি cot থিটা হয়নে স্কয়াৰ কত ভ্যালু কিমান আছিল 7/8 স্কয়াৰ কিমান হ'বগৈ 49/64 বুজিলো তে এটো হ'বগৈ আমাৰ 1 নম্বৰ আনসাৰটো ঠিক আছে এ 2 নম্বৰ আনসাৰটোলৈ আহিলো 2 নম্বৰটো মই এখিনতে কৈ দিছো ইমান হেৰি নহয় বেছি দীঘল নহয় 2 নম্বৰটো এখিনতে কৈ দিছো ওকে তে কৈছে কি 2 নম্বৰটো যে cot স্কয়াৰ থিটা দিয়া হৈ আছে cot স্কয়াৰ থিটা কি হ'বগৈ cot থিটা স্কয়াৰ কিমান হ'বগৈ 7/8 স্কয়াৰ হ'ব কিমান 49/64 ওকে একদম সিম্পল কত ভ্যালুটো দিয়াই হৈ আছিল আমাৰ হয় না ওকে তে এটো আছিল আমাৰ 7 নম্বৰ আনসাৰটো আৰু আজি এই ক্লাসটো ইমানতে শেষ কৰিম আৰু কথাটো কি যে আমি পিছৰখিনি পৰৱৰ্তী ভিডিওটোত আমি লগাম আৰু আমি কথাটো কেনেকুৱা হ'ব আমি যিমানখিনি বস্তু পঢ়ি আহিছো সেইখিনি বস্তু ৰিভাইজ কৰি গলে আমাৰ বুজিবলৈ ইজি হয় ৰিভাইজটো মেইন বা প্ৰেক্টিসটো যদি মেইন কৰি যাও তেহলে আমাৰ প্ৰতিটো বস্তু কি আমাৰ ইজি হৈ যাব তে আমি এইখিনি বস্তু ইমানতে শেষ কৰিলো খালি প্ৰেক্টিস কৰি যোৱা বস্তুটো লগে লগে বুজি যোৱা তে কি হ'বগৈ দেখিবা ত্ৰিকোণমিতি একদম সহজ হৈ যাব মানুহে কোৱা এই ত্ৰিকোণমিতি টান শব্দটো আতৰি পৰে ত্ৰিকোণমিতি ভাল পোৱা হৈ যাব কাৰণ ত্ৰিকোণমিতি তুমি মই পঢ়া নাই প্ৰথমবাৰৰ কাৰণে পঢ়িছো সো আমি ভাল লগালে ভাল লাগি যাব বেলেগে পঢ়াই আমাক কৈ থাকিলে আমি নুশুনিম আমি নিজে পঢ়ি কি বুজিছো সেইটো বস্তু ডাঙৰ কথা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিওত ইয়াৰ পাৰ্ট 2 ঠিক আছে সকলোকে বাই বাই আকৌ লগ পাম